ডিমৰিয়াৰ ক্ষেত্ৰত পুনৰ ট্ৰেডিং বিতৰ্ক আৰক্ষীৰ জালত ট্ৰেডিং কোম্পানীৰ স্বয়ংভূ সঞ্চালক জিতুমণি কলিতা ক্ষেত্ৰত উন্নতি ট্ৰেডিং নামৰ এটি কোম্পানী খুলি সাধাৰণ ৰাইজৰ পৰা লুণ্ঠন কৰিছিল কেইবা কোটি টকা জমাধন সময়মতে উভতাই নোপোৱাত দেওবাৰে শ শ গ্ৰাহকে ক্ষেত্ৰী থানা চৌহদত সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ পৰৱৰ্তী পৰ্যায়ত ক্ষেত্ৰী আৰক্ষীয়ে এক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আটক কৰে জিতুমণি কলিতা নামৰ প্ৰবঞ্চকটোক ডিমৰিয়া আৰু দাঁতিকাষৰীয়া অঞ্চলৰ খাটি খোৱা জনতাৰ পৰা সঞ্চয়ৰ নামত ধন সংগ্ৰহ কৰি আত্মসাৎ কৰিছিল বৃহৎ পৰিমাণৰ ধনৰাশি আটকাধীন জিতুমণি কলিতাক জেল হাজতলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত আহিছিলো মানে আমি সোসাইটি এটা হয়েছিল ক্ষেত্রী কলেজ গেটত তো সিহঁতে পইচাবিলাক থাকে আগৰ পৰা খেলি মেলি কৰিছে আমি ইমান গম নাপাওঁ কোনোবা মেজৰিটি হৈ গৈছে 4 মাহ কোনোবাৰ 5 মাহ মানে সিহঁতে আজি দিন কালি দিন সেনেকৈ ঠগাই আছে তাৰপিছত আমি থানাত আহিলোঁ থানাৰ সিহঁতৰ অফিচত গ'লোঁ অফিচত থানাৰ পৰা মানুহ গৈ লৈ আহিল থানাত এখন লিখা হৈছিল যে আমি 2 মাহৰ ভিতৰত আমি পইচাখিনি 2 মাহৰ আগত লিখা লিখি হৈ গৈছিল তো আমি আজি 22 তাৰিখে ডেট দিছিল আমি আজি আহিলোঁ আহি জিতু কলিতাহঁতে কোনো নাই ঘৰত সিহঁতৰ ঘৰত গ'লোঁ কৈছে কি নাই ঘৰত নাই তো সিহঁতেতো গম পাইছিল থানাৰ পৰা 22 তাৰিখে মানুহখিনি আহিব তো সিহঁতে ৰেসপন্স নাই যে সিহঁতৰ যে 22 তাৰিখে আমি থানাত আহিব লাগে ৰাতিপুৱাৰ পৰা আমি নাখাই মেলি ৰৈ আছোঁ এতিয়া আহিছে এতিয়া ওলাই যদি থানাৰ মানুহৰ লগতে আমি যদি পুলিচৰ লগতে কথা পাতিব লাগিছিল তেতিয়াৰ পৰা আমি ৰৈ থকাৰ কোনো যোগ্যই নাই এতিয়া সিহঁতক ভিতৰত লৈ গৈছে ভিতৰৰ পৰা ওলাই দিয়ক আমি শুনো সিহঁতেতো 2 মাহৰ টাইম লৈছিল এতিয়ালৈকে টাইম দিয়াই নাই এতিয়া মানে হেৰিয়ে কোৱা নাই সিহঁতে গুৰুত্বই নিদিয়ে নাই নাই পুলিচৰো ইমান গুৰুত্ব নাই 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 একদমেই নাই ৰেসপন্সে নাই মানুহ এইটো কোটি টকাৰ বাজেট ধৰিব হয় না নাই কোটি টকাৰ 1.5 কোটি ওপৰৰ বাজেট এনেকৈ টকা সিহঁতে খাই ঘৰ বান্ধিছে কোনোবাই হেৰি কৰিছে 1.5 কোটি টকাৰ বাজেট এইটো গোটেই কালেক্টৰবিলাক মাতিলে হিচাপ ওলাব অকলে মোক প্ৰেচিডেণ্টক মাতিলে নহ'ব ন টোটেল 14জন মানুহ আছে গোটেইকেইজনক মাতিলেহে ওলাব কিমান টকা আছে টোটেল কাৰণ প্ৰেচিডেণ্টতো এজন কালেক্টৰে আছিল তেখেতৰ কালেকশ্যনে কৰে বাকী চব ছেক্ৰেটাৰীও কালেকশ্যন কৰে উপ সভাপতিও কালেকশ্যন কৰে উপ সদস্যবিলাকেও কালেকশ্যন কৰে চব কালেক্টৰে হয় চবে অফিচৰে মানুহ হয় তো গোটেইকেইজন আনিলেহে হ'ব হিচাপ টোটেল কিমান আছে মোৰ নিজৰটো মই ক'ব পাৰিম মোৰ মোটামুটি 4.5-5 মান আছে মোৰ নিজৰ কলেজ ফিল্ডত মই যিখিনি কৰোঁ বাকী নিজৰ নিজে ল'ব সোণাপুৰৰ পৰা পুৰবী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ।